নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। যোৱা 24 ঘণ্টাত ৰাজ্যখনৰ বহু যুৱক যুৱতীৰ সপোন হঠাৎ ধূলিসাৎ হৈ গ'ল। বহুবোৰ সপোন তেওঁলোকে দেখিছিল, কিন্তু যোৱা 24 ঘণ্টাৰ ঘটনাৱলীয়ে তেওঁলোকক আশাহত কৰিলে। প্ৰথম ঘটনা সংঘটিত হ'ল ডিব্ৰুগড়ত। বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হ'ল। লগে লগে হাহাকাৰ। বিশাল ফুকনে যুৱক যুৱতীসকলক সপোন দেখুৱাইছিল, সপোন দেখুৱাবলৈ সক্ষম হৈছিল। কৈছিল যে মোৰ তাত ধন বিনিয়োগ কৰা, মই ট্ৰেডিং কৰিম, বিনিময়ত তোমাক প্ৰফিট দিম। ইতিমধ্যে দৰ্শকৰ জ্ঞাতৰ্য জনাওঁ যে সেবীৰ নিৰ্দেশনাৱলী অনুসৰি কোনো ক্ষেত্ৰতে কোনো ট্ৰেড কৰা ব্যক্তিয়ে কোনো এছ'ৰ্ট দিব নোৱাৰে যে মই আপোনাক ইমান টকাৰ গেৰেণ্টি দিমেই, সেই বুলি দিয়াটো বেআইনী। কিন্তু বিশাল ফুকনে সেই বেআইনী কাম কৰি আহিছিল। বিশাল ফুকন গ্ৰেপ্তাৰ হ'ল। বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতেই আৰু এজন যুৱকক গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা আৰক্ষীয়ে আটক কৰিলে। তেওঁ হৈছে স্বপ্ননীল দাস। স্বপ্ননীল দাসেও ট্ৰেডিং কৰে, স্বপ্ননীল দাসেও সপোন দেখুৱায়। গুৱাহাটীত স্বপ্ননীল দাসৰ এটা ইনষ্টিটিউট আছে, তাত যুৱক যুৱতীক ট্ৰেডিং কৰিবলৈ শিকায় যে কেনেকৈ ট্ৰেডিং কৰিব লাগে। গুৱাহাটীলৈ আহি বহু যুৱক যুৱতীয়ে স্বপ্নলীল দাসৰ অধীনত মাহেকত প্ৰায় 20-25 হাজাৰ ফিজ দি ট্ৰেডিঙৰ শিক্ষা লয়। ইয়াৰ পিছত ট্ৰেডিং কৰিবলৈ স্বপ্নলীলৰ কাষলৈ আহে। দুইজনক 24 ঘণ্টাৰ ব্যৱধানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগে লগে হাহাকাৰ লাগিছে। প্ৰথমে আহোঁ বিশাল ফুকনৰ প্ৰসংগলৈ। বিশাল ফুকনৰ বয়স খুব বেছি 22 বছৰ বা 24 বছৰ, এজন যুৱক, কিন্তু সাংঘাতিক বিলাসী জীৱন কটায়। বিশাল ফুকনৰ জালত পৰিছে অসমৰ চলচ্চিত্ৰ জগতৰ বহু অভিনেতা অভিনেত্ৰী, বিশেষকৈ ভ্ৰাম্যমাণ জগতত জড়িত প্ৰতিষ্ঠিত বহুকেইজন অভিনেতা আৰু শীৰ্ষ অভিনেত্ৰী প্ৰবঞ্চনাৰ বলি হৈছে বিশাল ফুকনৰ। এতিয়া বিশাল ফুকনৰ সমগ্ৰ কাহিনী জানি লওক। বিশাল ফুকন সন্মুখলৈ ৰাখে। বিশাল ফুকনৰ এজেণ্টৰূপে কাম কৰে এগৰাকী যুৱতীৰ নাম চুমি বৰা। চুমি বৰাই নৃত্য প্ৰতিয়সী, অসমীয়া চিনেমা 2-1খনত অভিনয় কৰিছে, সৰু সুৰা ৰোল কৰিছে আৰু যতীন বৰাৰ সৈতে ৰাঘৱ ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত ৰূপায়ণ কৰিছিল। ইয়াৰ পূৰ্বে চুমি বৰাই অভিনয় কৰা চিনেমা আমাৰ মনত নাই, কি চিৰিয়েল কৰিছে আমিও নাজানো, কিন্তু নৃত্য কোৰিঅ'গ্ৰাফাৰ, নৃত্য শিকায়। এতিয়া চুমি বৰাৰ ইতিহাস জানি লওক। চুমি বৰা ডিব্ৰুগড়ৰ ছোৱালী। শিক্ষাভেলী নামৰ এখন বিদ্যালয়ত চুমিয়ে ডেন্স টিচাৰৰূপে কাম কৰিছিল 2 বছৰৰ পূৰ্বে। দৰমহা আছিল মাহে 15,000 টকা। সেই চুমিয়ে 2 বছৰৰ পিছত বিবাহ সম্পন্ন কৰিছে উদয়পুৰৰ এখন ৰিজৰ্টত। সেয়া ভাবিলে আচৰিত হ'ব। উদয়পুৰৰ ৰিজৰ্টত সেই চুমি বৰাই বিবাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চৰ্চা হৈছিল। ৰাজ্যজুৰি চৰ্চা হৈছিল। বহুতে যুৱক যুৱতীসকলৰ মাজত সাংঘাতিক ঈৰ্ষাভাৱ জাগিছিল। বাহ, চুমি এনেকৈ বিয়া পাতিব পাৰে, গতিকে ময়ো বিয়া পাতিলে এনেকৈ পাতিম। কিন্তু চুমিৰ বিয়াৰ নামত প্ৰায় 5 কোটি টকাত বিয়া হৈছিল। চুমি সেই বিয়াক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এইবাৰ চুমিৰ বিবাহৰ কাহিনী আপোনালোকক জনাব বিচাৰিছোঁ। উদয়পুৰৰ এখন 5-star ৰিজৰ্টত এই বিয়া অনুষ্ঠিত হৈছিল। 50টাৰ পৰা 80টা ৰুম হোটেলখনত বুক কৰা হৈছিল। একোটা ৰুমৰ ভাড়া 50,000 পৰা 1.5 লাখ টকা এক ৰাতি। চুমিয়ে ইয়াৰ বাবে গুৱাহাটীৰ পৰা বহু মানুহক লৈ গৈছিল। ইয়াৰ মাজত অভিনেতা যতীন বৰা আৰু তেওঁৰ পত্নীও গৈছিল। কণ্ঠশিল্পী দীক্ষু আৰু তেওঁৰ পত্নীও গৈছিল। চেলিব্ৰিটিৰ মাজত তেওঁলোকক আছিল। তেওঁলোকক দিল্লীলৈ লৈ যোৱা হৈছিল। দিল্লীৰ পৰা এক বিশেষ বিমান যোগে তেওঁলোকক লৈ যোৱা হৈছিল উদয়পুৰৰ সেই 5-star হোটেলখনলৈ। প্ৰায় 3 ৰাতি তাত কটাইছিল। সংগীত অনুষ্ঠান হৈছিল, জাক জমকেৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। আপুনি হয়তো প্ৰশ্ন কৰিব, চুমি বৰাই এনেধৰণে 5 কোটি টকা ব্যয় কৰাটো একো আচৰিত কথা হ'ব নোৱাৰে। চুমিৰ হাজবেণ্ড কোন, সেই কথা আপুনি নিশ্চয় জানিব বিচাৰিব। চুমিয়ে যিগৰাকীক বিয়া পাতিছে তেওঁ এজন বিবাহৰ ফটোগ্ৰাফাৰ। গুৱাহাটীৰ বিভিন্ন বিবাহ অনুষ্ঠানত তেওঁ ফটোগ্ৰাফী কৰে, খুব ভাল ফটোগ্ৰাফাৰ। চুমি এগৰাকী কোৰিঅ'গ্ৰাফাৰ। দুইজনে মিলি 5 কোটি টকাৰে বিয়া সম্পন্ন কৰিব পাৰেনে? চুমিক ইতিমধ্যে আমাৰ ট্ৰুথৰ অৱয়ব ভূঞা এটা অনুষ্ঠানত প্ৰশ্ন কৰিছিল পডকাষ্টত এই বিষয়ে। চুমিৰ উত্তৰ আছিল এই ধৰণৰ। ইম্পচিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা? নহয়, পচিবল হয়। আমাৰ ইচ্ছা নাছিলে। মানুহে এইবিলাক কথা যে কয়, কি কয়? আমাৰ সপোন আছিলে, আমাৰ বিয়া, আমাৰ দুটাৰ বিয়া, আমাৰ সপোন আছিলে। সি বিচাৰিছিলে উদয়পুৰ, ইটছ বিউটিফুল প্লেচ, চবৰে ড্ৰিম ডেষ্টিনেশ্যন। আৰু মই বিয়াখনত বেছি কথা নকওঁ দেই, এটা ষ্টেটমেণ্ট ক'ম। মোৰ বিয়াৰ পৰা, মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড। আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে, মোৰ ৰিলেটিভছ গৈছিলে। তেওঁলোকে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং। ত' তাতকৈ বেছি আৰু মই কাকো জাষ্টিফিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই। সেইটো কি ধুনীয়া জেষ্টাৰ এটা ন? তেওঁলোকৰ আশীৰ্বাদ আছিলে, তেওঁলোক লগত আছিলে। যি নিয়ম কৰিলোঁ, যি মস্তি কৰিলোঁ, উই এনজয় দ্য ৱেডিং। এনজয় কৰিব লাগে, থৰলি ৱেডিং এনজয় কৰিলোঁ। আৰু মোৰ সেইটোৱে চবতকৈ ডাঙৰ ছেটিছফেকশ্যন। ডেট ইজ দ্য অনলি থিং আই ৱান্ট টু চে এবাউট দ্য ৱেডিং। যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে, মোৰ ৰিলেটিভছ, বহুত এজেড মানুহ গৈছে, ভকত গৈছে ইয়াৰ পৰা। চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে, ৰাফলছ দেখিলে, ধুনীয়াকৈ 2 দিন থাকিলে, ফুৰিলে, নাচিলে, গালে। ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন। আৰু তাৰ উপৰি মানুহে আৰু কি কয়, ডেট ইজ ন' পইণ্ট, বিকজ ৱেডিঙত তেওঁলোক নাছিলে, ইনভাইটেড অলছ'।
এইটোতো ব্ৰুটেল আছিল কিন্তু whatever কি কয় আৰু they were brutal to me also এক্সেক্টলি আৰু ডিব্ৰুগড়তো পাৰি কৰিবলৈ বা গুৱাহাটীতো পাৰি কৰিবলৈ কিন্তু হেঁপাহ থাকে আৰু চবৰ হেঁপাহ সপোন ডিজায়াৰ যাৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ ইমান বছৰ we have saved, we have invested for this wedding আৰু মোক খুব ভাল লাগিছে যে চব ধুনীয়াকৈ হ'ল ইট ৱাজ আ ফেৰী টেল ড্ৰিম ৱেডিং আৰু তো গোটেই মানে মই গোটেই লাইফ মই বহুত বেছি হেপী থাকিম ৰিগাৰ্ডিং মাই ৱেডিং পিকচাৰবোৰ চালেও মোৰ গোটেই মেমৰিজ মনত পৰিব ইন ফিউচাৰ জেনেৰেশ্যন যি আহিব তেওঁলোককো দেখা পালোঁ চাহ ইয়াতে পাতিছিলোঁ অসমৰ প্ৰথমটো চেলিব্ৰিটি ৱেডিং চাহ উদয়পুৰত প্ৰথমবাৰ এখন অসমীয়া ৱেডিং দেখিলে তেওঁলোকে এই বস্তুটো আপুনি মানে লাষ্ট কৰি লাভ নাই একচেপ্ট কৰে আপুনি এতিয়া কনফিডেণ্টলি একচেপ্ট কৰি লাজ কিয় ন লাজ কৰিছোঁ নাই লগা কি কৰিছোঁ ইমান নিজৰ কষ্টতে কৰিছোঁ মই সেইটো বস্তু এইটো আৰু মই বহুত সঁচাই কনফিডেণ্ট এই সমগ্ৰ বিষয় সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এতিয়া বহুবোৰ তথ্য সন্মুখলৈ আহিছে আচলতে চুমি বৰাৰ বিবাহৰ বাবে হোটেলৰ ৰুম বুক কৰিছিল বিশাল ফুকনে কেছ পইচা দি বুক কৰা নাছিল ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল আৰক্ষীৰ হাতত নিৰ্দিষ্ট তথ্য এতিয়া আহি পৰিছে যে হোটেলৰ যিমান ব্যয় হৈছিল সেই আটাইবোৰ ব্যয় ক্ৰেডিট কাৰ্ডৰ যে কৰিছিল বিশাল ফুকনে ফ্লাইটৰ টিকেটৰ বাবে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল বিশালে অৰ্থাৎ বিশালে ব্লেক মানি নহয় হোৱাইট মানি ব্যৱহাৰ কৰিছিল গতিকে বিশালৰ লগত ইমান হোৱাইট মানি আহিল কেনেকৈ আৰক্ষী অনুসন্ধানত এতিয়া বহুবোৰ তথ্য সন্মুখলৈ আহিছে ডিব্ৰুগড় আৰক্ষীয়ে বিশালক সুধিছিল যে চুমিৰ সৈতে তোমাৰ কি সম্পৰ্ক প্ৰাৰম্ভিক অৱস্থাত বিশালে কৈছিল চুমি মোৰ বাইদেউ কিন্তু পৰৱৰ্তী সময়ত আমাৰ মাজত এক সুসম্পৰ্ক গঢ় হৈ উঠিছিল সেই সুসম্পৰ্ক কেনেকুৱা তাৰ বিষয়ে আমি বিতংভাৱে ক'ব পৰা নাই বা আৰক্ষীয়েও আমাক বিতংভাৱে জনোৱা নাই কিন্তু দুয়োৰে মাজত সুসম্পৰ্ক আছিল যাৰ বাবে চুমিৰ বিয়াৰ সমস্ত ব্যয় বহন কৰিছিল বিশাল ফুকনে বিশালে নিজৰ পকেটৰ পৰা যদি ব্যয় বহন কৰিলে তাত ক'বলগীয়া একো নাই এতিয়া আৰৰ কাহিনী শুনক আচলতে অনলাইন ট্ৰেডিঙৰ নামত এটা বৃহৎ ব্যৱসায় চলাইছিল বিশালে দাবী কৰে এই ধনবোৰ তেওঁ ডুবাই ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰে তাৰ পৰা যি প্ৰফিট পায় সেই প্ৰফিটৰ ভাগ দিয়া হয় বিশালৰ ফালৰ পৰা কোৱা হয় কোনোবা মানুহে যদি ধন বিনিয়োগ কৰে তেনেহ'লে 6 মাহত 30% প্ৰফিট তেওঁ দিবই গতিকে সেই আশাত বহুতে আহিছিল আৰু বহুতে প্ৰফিট পাইছিলোঁ আৰু ইয়াৰ লগে লগে বহুতে টকা বিনিয়োগ কৰিছিল বিশেষকৈ ডিব্ৰুগড়ৰ বহুকেইজন আগশাৰীৰ ডাক্তৰে চিকিৎসকে ধন বিনিয়োগ কৰিছিল এতিয়া ধন বিনিয়োগ কৰা আঁৰৰ কাহিনী বুজি লওক বিশালৰ এজেণ্ট ৰূপে কাম কৰিছিল চুমি বৰা যায় চুমি বৰাই প্ৰফিটৰ কথা কয় চুমি বৰাৰ বিয়াৰ কথা কয় চুমি বৰাৰ বিলাসী জীৱনৰ কথা কয় লগে লগে আকৰ্ষিত হৈ চুমি বৰাৰ জৰিয়তে ডিব্ৰুগড়ৰ বহু ব্যৱসায়ীয়ে বিশালৰ ওচৰত ধন বিনিয়োগ কৰিছিল অনলাইন ট্ৰেডিঙৰ নামত চুমিৰ লগত জালত পৰি গৈছিল অসমীয়া চলচ্চিত্ৰ জগতৰ কেইবাজনো অভিনেত্ৰী এই অভিনেত্ৰীসকলে যি ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে এতিয়া জড়িত তেওঁলোকে বৃহৎ পৰিমাণৰ ধন চুমিৰ জৰিয়তে বিশাল ফুকনৰ ট্ৰেডিঙত ব্যৱহাৰ কৰিছিল কিন্তু বিশাল ফুকনে এই ট্ৰেডিঙৰ ধন বেলেগ কোম্পানীৰ জৰিয়তে বিনিয়োগ কৰিছিল বুলি অভিযোগ আহিছে এতিয়া বিশাল গ্ৰেপ্তাৰ হৈ যোৱাৰ লগে লগে স্বাভাৱিকতে সেই ধন আত্মসাৎ হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এতিয়া এই সমগ্ৰ কাহিনীৰ ওপৰত আৰক্ষীয়ে সমগ্ৰ ব্যৱস্থাটো তদন্ত আওতালৈ আনিছে এতিয়া বহুবোৰ তথ্য আৰক্ষীৰ অনুসন্ধানত সন্মুখলৈ আহিছে এইবাৰ দ্বিতীয়জন ব্যক্তিৰ কথা ক'ব বিচাৰিছোঁ যাৰ নাম স্বপ্ননীল দাস স্বপ্ননীলৰ গুৱাহাটীত ট্ৰেডিং কৰিছিল বহুতে কয় যে স্বপ্ননীলে বেলেগৰ পইচাৰে ট্ৰেডিং কৰা নাছিল নিজাববীয়াকৈ ট্ৰেডিং কৰি প্ৰফিট কৰিছিল কিন্তু মহানগৰ আৰক্ষীয়ে এতিয়া দাবী কৰিছে যে বহুতৰ অভিযোগ আছে স্বপ্নলীলে বেলেগৰ ধনো বিনিয়োগ কৰিছিল আৰু সপোন দেখুৱাইছিল স্বপ্নলীলৰ এখন ইনষ্টিটিউট আছিল কেনেকৈ ট্ৰেডিং কৰিব লাগে সেয়া শিকোৱা হয় সেবি নিয়ম অনুসৰি যদিহে সেই ব্যক্তিজন অথৰাইজ পাৰ্চন নহয় তেনেহ'লে এনেধৰণৰ ইনষ্টিটিউট খুলিব নোৱাৰে কিন্তু স্বপ্নলীলে এনেধৰণৰ ইনষ্টিটিউট খুলিছিল স্বপ্নলীলে গুণ পাইছিলে ইনষ্টিটিউটে তেওঁক বিপদত পেলাব আজিৰ পৰা 3-4 দিন পূৰ্বে হঠাৎ তেওঁ সিদ্ধান্ত লৈছিল যে ইনষ্টিটিউট তেওঁ বন্ধ কৰি দিব কিন্তু ইতিমধ্যে আৰক্ষীৰ জালত স্বপ্নলীল পৰিছে স্বপ্নলীলক জেৰা চলি আছে এতিয়া আৰক্ষীয়ে দাবী কৰিছে চুমি বৰাৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে চুমি বৰাৰ মোবাইল ছুইচ অফ আছে চুমি বৰা ক'ত আছে বিচাৰি পোৱা নাই কিন্তু আৰক্ষীয়ে আশা প্ৰকাশ কৰে অতি শীঘ্ৰে তদন্তৰ আওতালৈ চুমি বৰাক অনা হ'ব চুমি বৰাক তদন্তৰ আওতালৈ অনাৰ লগে লগে বহুবোৰ তথ্য সন্মুখলৈ আহিব কোন অভিনেত্ৰীয়ে অনলাইন ট্ৰেডিঙৰ নামত চুমি বৰাৰ জৰিয়তে ধন বিনিয়োগ কৰিছিল সেইবোৰ তথ্য সন্মুখলৈ আহিব এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰিব ধন্যবাদ